নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেলটো স্বাগতম জনাইছোঁ আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ আহিছে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ বন্ধু বান্ধৱ ভাইটি ভণ্টি সকলোৱে যিমান পাৰে চেনেলটো শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি 1K কৰি দিয়ক ওকে মই এটা নতুন ভিডিঅ' আলোচনা কৰিম আজি যিসকলে অসম পুলিচ যাব বিচাৰিছে বা বেলেগ বেলেগ ডিপাৰ্টমেণ্টত যাব বিচাৰিছে মই তাৰ আগত কওঁ তেওঁলোকক ডকুমেণ্টছখিনি ক্লিয়াৰ কৰি লওক ওকে ডকুমেণ্টছৰ অসম পুলিচৰ ক্ষেত্ৰত ডকুমেণ্টছৰ কি হয় চাওক আধাৰ লাগিব পেন কাৰ্ড লাগিব PRC কাষ্ট চাৰ্টিফিকেট কাষ্টখন ডিজিটেল হ'ব লাগিব ওকে PRC লাগিব SSLC এডমিট কাৰ্ডটো লাগিব ইয়াৰ পইণ্ট এটা আছে এইটোৱে কি কৰিব আপোনাক আইডেন্টিফাই কৰিব যে এজটো ওকে আপোনাৰ DOB চাই মানে আপোনালোকৰ যিখন বাৰ্থ চাৰ্টিফিকেট আছে মানে জন্মৰ প্ৰমাণ পত্ৰ আছে সেইখনৰ ওপৰত আপোনালোকৰ বয়সটো নিৰ্ধাৰণ কেতিয়াও নকৰে ওকে হেতু আপোনাৰ যেটো মানে আপোনালোকৰ ঘৰৰ যেটো মানে মেইন যেটো DOB হেতু তাত থাকিব কিন্তু আপোনালোকৰ কি হয় মেট্ৰিক যেতিয়া দিব সময় হয় তাৰ আগত ৰেজিষ্ট্ৰেচন হয় তেতিয়া কি হয় এটা আপোনালোকৰ 16 বছৰ কৰিবৰ কাৰণে কি কৰে এটা ডেট বনাই দিয়ে হা হেতুৱে হয় ওকে গটিকে আপোনালোকে এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ডটো লাগিব PRC লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব যিখন জাতিৰ প্ৰমাণ পত্ৰ বুলি কম ওকে তাৰ পিছত আপোনালোকৰ যিখিনি যদি মেট্ৰিক পৰীক্ষা দিছে SSLC সাৰ্টিফিকেট মাৰ্কশিট HS সাৰ্টিফিকেট মাৰ্কশিট আৰু গ্ৰেজুৱেট যদি কৰিছে তেতিয়ালে মাৰ্কশিট এণ্ড সাৰ্টিফিকেট এই বস্তুবোৰ ক্লিয়াৰ লাগিব ওকে আৰু কাৰোবাৰ যদি ভুল আছে বলে মোৰ কাষ্ট সাৰ্টিফিকেটখনত এৰ ঠাইত যদি O আছে ওকে যদি আপোনালোকৰ ভুল আছে তেতিয়ালে আপোনালোকে এটা কোড এফিডেভিট কৰি ল'ব আৰু তাত কি হয় আপোনালোকক এখন এপ্লিকেশন কৰিব দিয়ে সো তাত অলপ টাইম লাগি যায় মানে আপুনি যদি ৰাতিপুৱা সোনকালে যায় প্ৰথম গ্ৰুপত দৌৰিম বুলি কয় তেতিয়ালে আপুনি 4 নম্বৰ বা 5 নম্বৰ গ্ৰুপত আপোনালোকে পৰি যাব পাৰে কাৰণ আপোনাৰ ভুলটোৰ কাৰণে আপোনাক অলপ বেক কৰি থব বুজি পালে নহয় কথাটো আৰু এটা কথা যে আপোনালোকে যেটো এটা ফিজিক্যাল যিখিনি দৌৰিব বা ৰানিং কৰিব আপোনালোকে ঠাণ্ডা গৰম বৰষুণ এই তিনিটা ওয়েদাৰ লগত আপোনালোকে কিন্তু কামটো কৰিব লাগে তিনিটা পৰিবেশৰ লগত আপোনালোকে কাম কৰিব লাগে বুজি পালে তাত আপোনালোকে গম নাপায় যিদিনাখন দৌৰিব সেইদিনাখন বৰষুণ দিব নে ৰ'দ দিব নে বতাহ মাৰিব আপোনালোকে গম নাপায় গটিকে মই এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো মই নিজকে উস্তাদি কোৱা নাই বা মই যিখিনি আমাৰ নতুনখিনি আহিছে মোৰ বয়সৰ সমপৰ্যায়খিনিটো গম পায় তেওঁলোকে অলৰেডি তেওঁলোকে গম পায় কেনেকুৱা পৰিস্থিতি মোকাবিলা কৰিবলগীয়া হয় যিখিনি নতুন ভাইটি ভণ্টি হল আহিছে সিহঁতৰ 19 বছৰ হৈছে 20 বছৰ হৈছে সিহঁতক মই কৈ আছো যে তোমালোকে ৰ'দ বৰষুণ বতাহ দি থাকোতে তোমালোকে দৌৰিব লাগিব গ্ৰাউণ্ডত বুজি পালা গটিকে পৰিস্থিতি প্ৰত্যেকটো পৰিস্থিতিৰ লগত তুমি যুঁজিব লাগিব তেতিয়া তুমি সাকসেস হ'ব পাৰিবা ওকে আৰু কোনোবাই তোমাক ডাউট দিব এই ডাউট যদি দিয়ে তেওঁৰ পৰা সাইড ফালি আঁতৰি দিবা কাৰণ তেওঁৰ লগত থাকিলে তোমাৰ কি হ'ব মাইনাস পইণ্ট নিগেটিভ হ'ব গটিকে তাৰ পৰা আঁতৰি দিয়া ভাল আৰু তাক বেছি কথা কৈ কাম নাই বুজিছা না ষ্টুপিডক বেছি কথা কৈ কাম নাই বুৰ্বকক বেছি কথা কৈ কাম নাই ওকে গটিকে চৰকাৰখনে এই যেটো অপৰচুনিটি দিছে চান্স দিছে এডভান্টেজ দিছে হেতু তোমালোকে একচেপ্ট কৰা ওকে ময়ো 2018 চনৰ পৰা লাগি এবাৰ 2025 ত সাকসেস হৈছো গটিকে বহুতবাৰ ট্ৰাই কৰিলো তাৰমানে ভাবো যে কিবা হৈছে এনেকে ভাবো যে নাপাও ভাগ্যৰ কথা কিবা কথা এইবোৰ ধেৰ কিন্তু কষ্ট কৰা নাছিলো কৰিছিলো দৌৰিলে দৌৰো জাম্পত খেলি মিলি হৈ যায় বা তাৰ বতৰে নিমিলে বৰষুণ কেতিয়াবা পৰি যায় মই 3বাৰ পুলিচ দিছো 3বাৰ বতৰ পৰিছো এবাৰ ফৰেষ্ট দিছো এবাৰ মই সেই বতৰতে পৰিছো বোকা ওকে আৰু বোকাত দৌৰিবলৈ বহুত প্ৰবলেম হয় গতিকে এইবাৰো বৰষুণ দিছিল কিন্তু হলো বোলো নাই মই এবাৰ মানে লমে আৰু মই ফিল্ডটো কম যে মই ইয়াৰ পিছত আৰু মই দৌৰিব নাহো এখন ফিল্ডত কাৰণ মই লবই লাগিব এবাৰ মানে মোৰ ভিতৰি মানে কি হয় মাইন্ডত এটাই আছিল যে মই এবাৰ লবই লাগিব নললে কাৰণ কেলে মোৰ বয়স হ'ল মোৰ ফ্যামিলি কথা আছে ওকে মা দেউতাহঁতৰ কষ্ট হৈছে এই সব কথা ভাবিব লাগিব অকল নিজৰ কথা ভাবিলে তুমি সাকসেস হ'ব না সবৰে কথা ভাবিব লাগিব তেতিয়া সফলতা আহিব ওকে আৰু এটা কথা যিখিনি সুযোগ দিছে চৰকাৰখনে সেইখিনি গ্ৰহণ কৰা ওকে আগৰ দিনৰ চৰকাৰৰ কথা আমি নকওঁ কিন্তু এখন চৰকাৰে সুযোগ দিছে কাৰণ এনেকা বছৰে যদি উলিয়াই থাকে অপৰচুনিটি যদি দি থাকে ৰিক্ৰুটমেন্ট বিলাক উলিয়াই তেতিয়া হলে আমাৰ ল'ৰা ছোৱালীখিনি ক'ত যাব
ধানটো তাতে যাব ন যে এইটো ৰিক্ৰুইটমেণ্ট আহিছে আমি এপ্লাই কৰোঁ দেই আজিকালি আজিকালি তুমি যিজন কোনোবা যদি শিক্ষক হ'ব বিচাৰে তেওঁ আজিকালি ডিফেন্সত এপ্লাই কৰে বুজি পালে নাই কথাটো কোনোবা যদি MA পাছ কৰিবলৈ মই তেওঁলোকে কৈ থাকে আগতে মই এজন শিক্ষক হ'ম কিন্তু তেখেতে গৈ কি হয় পুলিচত পায়গৈ চব গতিকে চেঞ্জ হৈ গৈছে য'তেই পাইছে ত'তেই গম পালে নাই অকল আৰু মানুহৰ লক্ষ্যটো অপশ্যন ৰাখিব লাগে অ'কে অপশ্যন ৰাখিব লাগে অপশ্যনত থাকিলে ভাল বুজি পালে কিন্তু আৰু যদি বোলে কষ্ট নকৰাকৈ এইবোৰ কোনো কামেই নাপায় আজিকালি গম পালে নাই গতিকে চৰকাৰখনে সুযোগ দিছে সেই সুযোগবিলাক আমি গ্ৰহণ কৰিব লাগে বুজি পালে আকৌ এতিয়া 4,000 আছাম পুলিচত দিব অ'কে 4,000 আছাম পুলিচত দিব এইটো ভাল কথা গতিকে এতিয়াৰ পৰা যদি আপোনালোকে পাতিত শুই আছে বোলে গাৰ্লফ্ৰেণ্ডৰ লগত বোলে মিহি মিহি কথা পাতিছে আৰু ছোৱালীখিনিয়ে বোলে বয়ফ্ৰেণ্ডৰ লগত কথা পাতি আছে কাম নাই ঢেৰ ক'ব মই কৈছোঁ নহয় ঢেৰ ক'ব এই টকা নহ'লেও চলি যাব আমি এনেকেই চলিম চব ফাল্টু কথা এইবিলাক বুজি পালে চব ফাল্টু কথা আজিৰ ডেটত টকা নহ'লে কাম নাই বুজি পালে সমাজত যাৰ টকা আছে তাৰ লাগিলে বেকগ্ৰাউণ্ডটো বহুত বেয়া হওক সি ওপৰতে থাকিব বুজি পালে ন কথা আৰু যাৰ টকা নাই তাৰ কেৰেক্টাৰ চাফা সি সদায় তলত থাকিব বুজি পালে সমাজৰ কনচেপ্টবিলাক আজিকালি বেলেগ হ'ল গতিকে আমি ভৱিষ্যত আৰু 25 বছৰলৈকে ভাবিব লাগিব 25-30 বছৰ ভবাটো প্ৰয়োজনীয় হৈ পৰিছে গতিকে নিজৰ বুলি কৈছোঁ কোনো বেয়া পাব নালাগে ইয়াত অ'কে নিজৰ বুলি কৈছোঁ ভালকৈ প্ৰিপেৰেশ্যন কৰক কিবা যদি জাম চাম বোলে মই অহা নাই আপোনালোকে কমেণ্টত কমেণ্ট কৰিব বোলে মোৰ জামটো খেলি মেলি হৈছে দাদা যি বুলি মাতে দাদা মাতে ভাইটি মাতে ল'ৰা বুলি মাতে বন্ধু বুলি মাতে যি মাতে মই আপোনালোকক একদম প্ৰমাণৰ সহ মই এটা জাম্পৰ টিক্স দি দিম সেইটো কৰাৰ পিছত জাম যদি নাহে মই আপুনি যি কয় কৰিব মই 3বাৰে মই এক্সিলেণ্ট মাৰিছোঁ 3বাৰতে মই সেইটো ইউজ কৰিছোঁ আৰু সেইটো ইউজ কৰি মই মানে প্ৰমাণ আছে অ'কে আৰু এটা কথা কওঁ মই ইয়াত এটা ৱৰ্ড লিখিছোঁ পাইৰেচি বুলি লিখা আছে এই পাইৰেচি ৱৰ্ডটো মই কৈ দিওঁ ভিডিঅ'টোৰ যোগে যে এই পাইৰেচিটো একচুৱেলি কি হয় আমাৰ যিখন চলচ্চিত্ৰ জগতত এইটো ইউজ কৰা হয় আৰু ভিডিঅ' চং যিবিলাক চং থাকে সেইবিলাকৰ ওপৰত আমি এইটো ইউজ কৰোঁ এইটো এটা ইলিগেল পাইৰেচি এটা ইলিগেল হয় অ'কে এইটো এজন প্ৰডিউচাৰ এজন ডাইৰেক্টৰ যোনে ষ্টৰি লিখে তেওঁলোকৰ কথা ভাবিব লাগে নিজৰ লাভালাভৰ কথা ভাবি কাম নাই বুজি পালে এতিয়া আমাৰ যিখন জুবিন দাৰ চিনেমাখন চলি আছে এখন পাইৰেচি কৰিছে তহঁতি আচলতে অসমীয়া নহয় নামত অসমত আছৰ কাৰণে অসমীয়া যোনেই নহওক না মানে অসমত আছৰ কাৰণে অসমীয়া গতিকে যদি জুবিন দা যদি হৃদয়ৰ পৰা ভাল পালিহেঁতেন তেতিয়াহ'লে এই পাইৰেচি নকৰিলেচোন অকল জুবিন দাৰ ক্ষেত্ৰতে নহয় আজি যদি যতীন বৰাই বনায় ৰবি শৰ্মাই বনায় ডাইৰেক্টৰ ৰাজেশ ভূঞা ছাৰে বনায় কিয় এইবোৰ পাইৰেচি কিয় কৰিব লাগে চবৰে তাত কষ্ট থাকে গোটেই টিমটোৰ এটা হেৰি থাকে ইউনিটিৰ যিখিনি কষ্ট সেইখিনি থাকে সেইবোৰ কিয় ভাঙি দিব লাগে গতিকে মই আৰু এটা কথা কওঁ যিখিনি আমাৰ চিনেমা হলৰ মালিক আছে তাত যিখিনি ছিকিউৰিটি এটা ব্যৱস্থা কৰক তেওঁলোকৰ যিখিনি ফোন এণ্ড্ৰইড ফোন লৈ যায় কাষ্টমাৰে সেইখিনি কেইবাটাও মানে স্কোৱাড বনাই আপোনালোকে কেইবাটা জেগাতো সেইখিনি মোবাইলখিনি ৰখাৰ ব্যৱস্থা কৰক নতুবা এই বস্তু চলি থাকিব কাৰণ চবৰে মেণ্টেলিটিটো ভাল নহয় আজিকালি চবেই ৱেষ্টাৰ্ণ কালচাৰ গ্ৰহণ কৰিছে কিন্তু মানুহৰ মেণ্টেলিটি একেই থাকি গ'ল ক'তো একো চব একেই ছেম আমি আধুনিকৰণ কৈ আছোঁ একো আধুনিকৰণ হোৱা নাই মদ খাইছে ডান্স কৰিছে বাৰত সেইখিনিয়ে আধুনিক হৈছে তাৰ বাদে চুটি কাপোৰ পিন্ধিছে বছ খেলা খতম আৰু একো হোৱা নাই গতিকে এইবোৰ মই যি কৈছোঁ পাইৰেচি এইবোৰ নকৰিব এইবোৰ বেয়া কথা এইটো ইলিগেল হয় সম্পূৰ্ণ ইলিগেল গতিকে আৰু যিসকলে পাইৰেচি কৰিছে সেইসকলে আমাৰ প্ৰশাসন ব্যৱস্থাই তেওঁলোকক সেইটো ব্যৱস্থা ল'ব লাগে সোনকালে সেইটোৱে জানো কাৰণ এজন প্ৰডিউচাৰ বহুত কষ্ট থাকে আৰু বাকী যিখিনি কাষ্টিঙত থাকে তেওঁলোকৰ কষ্ট হয় প্ৰতিটো টিমৰে কষ্ট হয় গতিকে মই ভাবোঁ এইটো বস্তু মই ছাপোৰ্ট নকৰোঁ আৰু এইবোৰ যোনে কৰিছে বহুত বেয়া কাম কৰিছে আৰু ভগৱানে দেখি আছে সেইটো ব্যৱস্থা ল'ব সিহঁতক মই ভগৱানৰ ওপৰত এৰি দিওঁ মই কাৰণ ভগৱানক বহুত বিশ্বাস কৰোঁ গতিকে এইবোৰ বেয়া কথা অ'কে আৰু আমাৰ যিসকল নতুনকৈ আহিছে নতুন নিউ জেনেৰেশ্যন আপোনালোকৰ নিজৰ কামত ফ'কাছ ৰাখক বাকী আল্টু ফাল্টু গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এইবোৰ পটাপটি বাদ দিয়ক
ছাকচেছ নোহোৱালৈকে এইবোৰ পৰা আঁতৰি থকাই ভাল। কাৰণ আপোনাৰ মানুহ আহিব, বিভিন্ন ধৰণৰ মানুহ আহিব, ক'ব, মিঠা মিঠা সুৰ লগাব, থাকিম নাথাকিম আমুক তামুক, পিছতে চব ফাল্টু। সেইকাৰণে কৈছোঁ জীৱনটো বনাই লওক, জীৱনটো বনাই লওক, নিজৰ সপোনৰ লগত দৌৰক। গম পালে? সপোন, নিজৰ যিটো এইম আছে, লক্ষ্য আছে, সি কেতিয়াও আপোনাক এৰি নাযায়। বুজি পালে? সপোনৰ লগত দৌৰক, সপোনৰ লগত দৌৰিব চেষ্টা কৰক। সপোনে আপোনাক কেতিয়াও এৰি থৈ নাযায়। চবেই এৰি থৈ যাব, ককাই ভাই চবেই এৰি থৈ যাব, কিন্তু সপোনটোৱে আপুনি যেতিয়া মৰিব তেতিয়ালৈকে আপোনালোকে সপোন থাকিব। বুজি পালে? আজি মই পুলিচ হ'লোঁ, গতিকে মোৰ লগত মই যেতিয়ালৈকে মৰিম সেইদিনাখনো সি মোৰ লগতে যাবগৈ। বুজি পালে কথাটো? গতিকে সেইকাৰণে কওঁ সপোনৰ লগত থাকক আৰু বেলেগ পাৰ্টনাৰক সপোন দেখাব চেষ্টা কৰক, ধ্বংস নহয়। অ'কে, ভিডিঅ'টো ইমানেই। আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে শ্বেয়াৰ কৰি দিব। জয় হিন্দ, জয় অসম।